डिब्रूगढ़ के ज्ञान विज्ञान अकादमी में मेधावी विद्यार्थियों का सम्मान। हाई स्कूल और हायर सेकेंडरी परीक्षा में उत्कृष्ट प्रदर्शन करने वाले छात्र छात्राओं का अभिनंदन। डिब्रूगढ़ के अग्रणी शिक्षण संस्थान ज्ञान विज्ञान अकादमी में मेधावी छात्र छात्राओं को सम्मानित करने और नवागत विद्यार्थियों के स्वागत के लिए एक संयुक्त कार्यक्रम का आयोजन किया गया। इस कार्यक्रम में हाल ही में घोषित हाई स्कूल और उच्चतर माध्यमिक परीक्षाओं में उत्कृष्ट सफलता प्राप्त करने वाले विद्यार्थियों को सम्मानित किया गया। वहीं शैक्षणिक प्रेरणा को बढ़ावा देने तथा प्रतिभाशाली विद्यार्थियों की उपलब्धियों को मान्यता देने के उद्देश्य से ज्ञान विज्ञान अकादमी द्वारा इस विशेष कार्यक्रम का आयोजन किया गया। मंगलवार को अकादमी परिसर में आयोजित समारोह में हाई स्कूल शिक्षण परीक्षा और उच्चतर माध्यमिक अंतिम परीक्षा में शानदार प्रदर्शन करने वाले छात्र छात्राओं को औपचारिक रूप से सम्मानित किया गया। अपनी प्रतिभा, कठिन परिश्रम और एकाग्रता के बल पर उत्कृष्ट परिणाम हासिल करने वाले प्रत्येक विद्यार्थी को विद्यालय की ओर से शुभकामनाएं और बधाइयां दी गई। इसके साथ ही अकादमी के 3 विभागों में सफलता प्राप्त करने वाले तथा अखिल भारतीय स्तर की प्रतियोगी परीक्षाओं में सफलता अर्जित करने वाले विद्यार्थियों को फूलों के गुलदस्ते और गमछा भेंट कर सम्मानित किया गया। वहीं 2026 शैक्षणिक सत्र में नामांकन लेने वाले नए विद्यार्थियों की उत्साहपूर्ण भागीदारी के साथ नवागत स्वागत समारोह भी आयोजित किए गए, जिससे पूरे परिसर में उत्साह और उल्लास का माहौल देखने को मिला। डिब्रूगढ़ से विशाल पांडे के साथ न्यूज डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार। দুটা বস্তু একেলগে কৰিব লৈছোঁ, ফ্ৰেছাৰ্ছ আৰু ফেলিচিটেশ্যন। ফ্ৰেছাৰ্ছ এই বছৰ যিসকল ল'ৰা ছোৱালী আমাৰ ইয়াত 11ত এডমিশ্যন লৈছে, ক্লাছ 11ত, তেওঁলোকৰ কাৰণে ফ্ৰেছাৰ্ছ। লগতে আমি ইয়াৰ লগতে এই সুযোগতে আমি এইবাৰ যিসকল ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰী ভালকৈ পাছ কৰিছে তেওঁলোকক ফেলিচিটেশ্যন কৰিবলৈ মাতি আনিছোঁ এলং উইথ দিয়াৰ গাৰ্জেন। আৰু এই ফাংচনটো আমি মাৰ্চ কৰাৰ ৰিজন এইটোৱে হয় যে আমাৰ ইয়াৰ যিসকল নতুন ল'ৰা ছোৱালীবিলাকে লৈছে তেওঁলোকে এইটো চাওক যে ইয়াত পঢ়িলে কিমান ভালকৈ ল'ৰা ছোৱালী পাছ কৰিব পাৰে, আৰু সেইটো সুযোগ লৈ আমি এই ফাংচনটো আজি পাতিছোঁ। টপাৰ আমি ইয়াত আমাৰ নিজৰ স্কুলৰ প্ৰত্যেক যেনেকৈ মেট্ৰিকৰ যি 3জন প্ৰথম যিকেইজন হৈছিলে তেওঁলোকক মাতিছোঁ, তেওঁলোকৰ অভিভাৱকসকলক মাতিছোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমত যিকেইজন টপ 3 আছিলে তেওঁলোকক মাতিছোঁ। এলং উইথ দেম যোনে 85%ৰ ওপৰত পাইছে তেওঁলোককো মাতিছোঁ। আৰ্টছতো সেই তেনেকৈ আমাৰ 5জন আছিলে টপ 3 পজিশ্যনত, 2জন আৰ্টছত, 2জন ফাৰ্ষ্ট পজিশ্যন আছিলে, ছেকেণ্ড পজিশ্যন এজন আছিলে, থাৰ্ড পজিশ্যনত 2জন আছিলে। কমাৰ্চত তেনেকৈ 3জন ষ্টুডেণ্টক আমি মাতিছোঁ যিকেইজন টপ 3 আছিলে। লগতে আমি আৰু যিকেইজন 85% এণ্ড এবভ পাইছিলে হায়াৰ ছেকেণ্ডেৰীত তেওঁলোককো মাতিছোঁ। আমাৰ একজেক্টলি মই আপোনাক হায়াৰ ছেকেণ্ডেৰীত মই আপোনাক পাৰ্চেণ্টেজটো দিব পাৰিম। আৰু যেনেকৈ আমাৰ ছায়েন্সত আমাৰ 94.89% হৈছিলে, য'ত আপোনাৰ ফাৰ্ষ্ট ডিভিজন আপোনাৰ 95 আছিলে, ছেকেণ্ড ডিভিজন 43 আছিলে, থাৰ্ড ডিভিজন এজন। তেনেকৈ আৰ্টছতো আমাৰ 93.94% ৰিজাল্ট হৈছিলে। ফাৰ্ষ্ট ডিভিজনত আছিলে 28জন, ছেকেণ্ড ডিভিজনত 27জন, থাৰ্ড ডিভিজনত 7। আৰু কমাৰ্চত আপোনাৰ আছিলে 92.5% ৰিজাল্ট, য'ত 22জন ফাৰ্ষ্ট ডিভিজন, 12জন ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন 3জন। তেওঁলোককতো আজি যিকেইজনে এতিয়া আমি ইয়াৰ এইটোৰ লগতে আমি ইয়াতে আৰু ষ্টুডেণ্ট যিকেইজন এতিয়া ধৰি লওক JEE কোৱালিফাই কৰিছে তেওঁলোককো আমি ইণ্ট্ৰডিউচ কৰাইছোঁ যে তেওঁলোকে ভালকৈ JEE মেইনছ এতিয়া কোৱালিফাই কৰিছে বা ভাল ৰিজাল্ট কৰিছে। তাতে এগৰাকী আমাৰ ইয়াৰ ষ্টুডেণ্টে অল আছাম টপাৰো হৈছে। JEE মেইনছ BARC বুলি এটা এক্সাম হয়, তাইৰ নাম অৰ্চিতা কাশ্যপ, তাই পাইছে 99.something%। লগতে ৰেয়ান গগৈ বুলি তেওঁ আপোনাৰ বহুত ভাল ৰিজাল্ট কৰিছে JEE মেইনছত, তেওঁ 99.something পাইছে। এতিয়া তেওঁ JEE এডভান্সখন দিব, সেয়া 17-18 তাৰিখে হ'ব। নীট যিটো পৰীক্ষা হয়
নিটতো বহুত ভাল ল'ৰা ছোৱালীখিনিয়ে বহুত ভাল কৰিছিলে কিন্তু দুখৰ কথা এইটো যে নিটৰ পৰীক্ষাটোত কিবা খেলি মেলি হোৱাৰ কাৰণে মাত্ৰ অলপ আগতে নিউজ আহিছে যে নিট পৰীক্ষাটো এইবছৰ এতিয়া কেনচেল হৈছে 3 মে যোনটো হৈছে সেইটো চাগে আকৌ হ'ব তো নহ'লে সেই তাতো বহুতখিনি ভাল কিন্তু এই যিসকলে ভাল কৰিছিলে বা কৰিছে আমাৰ এইটো বিশ্বাস আছে যে তেওঁলোকে আৰু ভাল কৰিব কাৰণ প্ৰথমবাৰ দিওঁতে হয়তো কিবা হেৰি হৈও গৈছিলে তো তেওঁলোকে ভাল ল'ৰা ছোৱালীবিলাকেতো আকৌ পৰীক্ষা দিবলৈ পালে যথেষ্ট ভাল কৰিবলৈ মানে তেওঁলোকে সক্ষম হ'ব আৰু এই সুযোগতে মই এইটো কথা আপোনালোকৰ থ্ৰুৰে ক'ব বিচাৰিছোঁ ল'ৰা ছোৱালীসকলক যে নিটৰ পৰীক্ষা যদিও কেনচেল কৰি দিলে তেওঁলোকে হতাশ হ'ব নালাগে বৰঞ্চ আৰু বেছি ভালকৈ অলপ মানে তেওঁলোকে আকৌ নিজৰ প্ৰস্তুতিটো চলাব লাগে যাতে এই অহাবাৰ যোনটো এতিয়া আকৌ নিটটো যেতিয়া হ'ব সেই পৰীক্ষাটো যাতে তেওঁলোকে বহুত ভাল কৰিব পাৰে সেই তেনেকৈ তেওঁলোকে আৰু সুনাম কঢ়িয়াই আনিব পাৰে আমাৰ এই অঞ্চললৈ আৰু আমাৰ যিহেতু ইয়াত মানে ইয়াৰ ল'ৰা ছোৱালীখিনি যাতে অল ইণ্ডিয়া লেভেলৰ যিবিলাক ছিট হয় যেনেকৈ IIT হ'ল এইমছ হ'ল এইবিলাক মেডিকেল কলেজৰ যিবিলাক মানে নেশ্যনেল লেভেলৰ যিবিলাক ছিট হয় সেইবিলাক যাতে তেওঁলোকে পাব পাৰে সেইটো কাৰণে মই আপোনালোকৰ থ্ৰুৰে তেওঁলোকক মানে ক'ব বিচাৰিছোঁ যে তেওঁলোকে ভালকৈ এই পৰীক্ষাবিলাক দিয়ক আৰু নতুন ল'ৰা ছোৱালীবিলাককো এই কথাটো ক'ব বিচাৰিছোঁ যে ইয়াত যথেষ্ট সেইখিনি এতিয়া সুবিধা আহি গৈছে যিটোৰ পৰা তেওঁলোকে এইটো মানে এইটো ভাবিব নালাগে যে এই এইমছ বা নিট IIT এইবিলাক বস্তু আমি কৰিব নোৱাৰোঁ তাৰ কাৰণে বহুত ভাল যেনেকুৱা ধৰণৰ সুযোগ ডিব্ৰুগড় ল'ৰা ছোৱালীখিনি পাইছে মই জনাতো বাহিৰৰ বেলেগ জেগাত সেনেকুৱা সুযোগ পোৱা নাই মানে তাত চৰকাৰেও স্পেচিয়েল বহুত কিবা কিবি কৰি থৈছে যিটো সুবিধা মানে এতিয়া যেনেকৈ ইয়াত মানে কোচিং ইনষ্টিটিউট স্পন্সৰ কৰি দিছে গভৰ্ণমেণ্টে তাৰ থ্ৰুৰে এতিয়া ল'ৰা ছোৱালীয়ে যদি সেই পৰীক্ষাখিনিৰ কাৰণে প্ৰস্তুতি চলায় তেতিয়াহ'লে যথেষ্ট ভাল হ'ব এই ইয়াৰ থ্ৰুৰে আমাৰ ল'ৰা ছোৱালী যদি অসমৰ ল'ৰা ছোৱালী যদি নেশ্যনেল লেভেলৰ ছিটবিলাক ল'ব পাৰে তেতিয়া আমাৰ ইয়াৰ অসম ষ্টেটৰ যিখিনি ছিট থাকে তাত আৰু আমাৰ ল'ৰা ছোৱালীয়ে মানে সোমাব পাৰিব ষ্টেট কোটাটো মানে আৰু বেছি আমাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট হ'ব ইয়াত এটা বহুত ডাঙৰ মানে এটা কিবা ভিজন লৈ এই কামটো কৰা হৈছে যাতে আমাৰ ল'ৰা ছোৱালীয়ে বেছিকৈ নেশ্যনেল লেভেলৰ ছিটবিলাক ল'ব পাৰে সেইটো ভিজন লৈ এই কামবিলাক ইয়াত হৈ আছে কিন্তু ইয়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি সেইটো বুজি পাব লাগিব যে তেওঁলোকে আৰু বহুত কষ্ট কৰিব লাগিব এতিয়া যিকেইজন এতিয়া ধৰি লওক আপোনাৰ ভাল ৰিজাল্ট যদি কৰিব এতিয়া IITত যিকেইজনে পাব বা নেশ্যনেল নিট পৰীক্ষাত খুব ভালকৈ যিহে পাছ কৰিব পাৰিব তেওঁলোকে এটা কি হ'ব তেওঁলোক ইনস্পিৰেশ্যন হ'ব এই নতুন ল'ৰা ছোৱালীখিনিৰ কাৰণে আপুনি যি সুধিছে যে এই নতুন ল'ৰা ছোৱালীৰ কাৰণে কি হ'ব তেওঁলোকৰ কাৰণে এই যিকেইজন মানে এতিয়া ক্ৰেক কৰিব এক্সাম তেওঁলোক ইনস্পিৰেশ্যন হ'ব তেওঁলোকৰ এটা বিশ্বাস জাগিব যে আমিও এই পৰীক্ষাবিলাক মানে কৰিব পাৰিম ইয়াত থাকি ডিব্ৰুগড়ত থাকিও এইটো সম্ভৱ হয় তেনেকুৱা ধৰণৰ এটা ইয়াত সম্ভাৱনা মানে আৰু ইয়াত সেই সুবিধাটো আছে এই সুবিধাটো ল'ৰা ছোৱালীয়ে ল'ব পাৰিলেই যথেষ্ট মানে